অসম আৰু কেৰালাৰ মাজত অনুষ্ঠিত হোৱা আজি ছয়দ মুস্তাক আলী ট্ৰফিৰ মেচখনত অসমে কেৰালাক 5 উইকেটত পৰাস্ত কৰে। প্ৰথমে কেৰালা দলটো বেটিং কৰিবলৈ আহিছিল আৰু কেৰালাই 101 ৰানতে অল আউট হয়। 19 অভাৰ 4 বলত 101 ৰানত কেৰালা অল আউট হয়। তো অসম দলৰ বলিং খুব ভাল হৈছে আজি। মুক্তাৰ হুছেইনে 4 অভাৰত 18 ৰান দি 2টা উইকেট লাভ কৰিছে। মালাকাৰে 4 অভাৰত 29 ৰান দিছে। অভিনৱ চৌধুৰী 4 অভাৰত 15 ৰান দি 2টা উইকেট লাভ কৰিছে। কুৰেশ্বিয়ে 4 অভাৰত 16 ৰান দি 2টা উইকেট লাভ কৰিছে আৰু সাদেক হুছেইনে 3 অভাৰ 4 বলত 19 ৰান দি 4টাকৈ উইকেট লাভ কৰিছে। তো বলিং খুবেই ভাল। সাদেক হুছেইনৰ বল খুব ভাল হৈছে। 3 অভাৰ 4 বলত 19 ৰান দি 4টা উইকেট লাভ কৰিছে আৰু মুক্তাৰ হুছেইনৰ কথাটো ক'বই নালাগে। মুক্তাৰ হুছেইনে 4 অভাৰত 18 ৰান দি 2টা উইকেট লাভ কৰিছে। তো বাকী মেচ কেইখনতো মুক্তাৰ হুছেইনৰ প্ৰদৰ্শন খুব ভাল আছিলে। এখন মেচত 6টাকৈ উইকেট লাভ কৰিছিলে। এটা অভাৰত 4টাকৈ উইকেট লাভ কৰিছিলে মুক্তাৰ হুছেইনে। তো আজিৰ বলিং প্ৰদৰ্শন খুব ভাল হৈছে অসম দলৰ। 102 ৰানৰ টাৰ্গেট পাইছিলে অসম দলটো। আজি বলিং যিহেতু ভাল হৈছে আৰু 102 ৰানৰ টাৰ্গেট আগত লৈ যেতিয়া অসম দলটোৱে বেটিং কৰিবলৈ আহে আৰু অসম দলটোৱে সেই টাৰ্গেট 18 অভাৰ 5 বলত সেই টাৰ্গেট পাবলৈ সক্ষম হয়। 5টা উইকেট যায় অসম দলটোৰ 105 ৰান কৰে 18 অভাৰ 5 বলত। তো 5 উইকেটত জয়লাভ কৰি এই মেচখন। আৰু বেটিং প্ৰদৰ্শন যদি আমি অসম দলৰ চাবলৈ যাওঁ তেতিয়াহ'লে সুমিত ঘাটিকাকৰ 8 ৰান কৰি আউট হয়। চেনে 19 ৰান কৰে। প্ৰদ্যুন শইকীয়াই খুব সুন্দৰ খেলিছে। প্ৰদ্যুন শইকীয়া 41 ৰান কৰি নট আউট হৈ থাকিল আজিৰ মেচখনত। ডেনিছ দাস 12 ৰান কৰিছে। নেহাৰ ডেকা 8 ৰান। সাহিল জৈন 12 আৰু শেষৰ ফালে কুৰেশ্বিয়ে 1। তো প্ৰদ্যুন শইকীয়াই মেচখন সুন্দৰভাৱে লৈ গ'ল মেচখন আৰু মেচখন জিকাবলৈ সক্ষম হ'ল। তো প্ৰদ্যুন শইকীয়াই আজি মেচখন বেটিঙৰ ফালৰ পৰা চাবলৈ গ'লে প্ৰদ্যুন শইকীয়াই মেচখন জিকাইছে বুলি ক'ব লাগিব। কাৰণ আজি মেচখনত প্ৰদ্যুন শইকীয়া নট আউট হৈ থাকিল 41 ৰানত। 39 বল খেলিছে 41 ৰান কৰিছে। তথাপি কিন্তু আজি মেচখনত দৰকাৰ আছিলে তেনেকুৱা ইনিংছ এটা। কাৰণ 41 ৰান কৰি নট আউট হৈ আছে প্ৰদ্যুন শইকীয়া। কাৰণ বাকী বেটছমেন যদি চাবলৈ যাওঁ কেপ্টেইন আছিল আজি সুমিত ঘাটিকাকৰ। যিহেতু ৰিয়ান পৰাগ আজি মেচখনত এভেইলেবল নাছিলে। ৰিয়ান পৰাগ আজি মেচখনত খেলা নাই। তো সেইটো কাৰণে সুমিত ঘাটিকাকৰ কেপ্টেইন আছিলে আৰু সুমিত ঘাটিকাকৰ চেন দুয়োগৰাকী আপোনাৰ ভাল খেলিব নোৱাৰিলে। ইফালে প্ৰদ্যুন শইকীয়াৰ বাহিৰে বাকী ডেনিছ দাস, নিহাৰ ডেকা, সাহিল জৈন কোনো এগৰাকী বেটছমেনে ভাল খেলিব পৰা নাছিল। আৰু 18 অভাৰ 5 বল যিহেতু অসমৰো লাগি গৈছিলে। কিন্তু এইখিনিতে যদি প্ৰদ্যুন শইকীয়াই ভাল খেলিব নোৱাৰিলে হয় হয়তো অসম দলৰো সেই একে অৱস্থা হ'লহেঁতেন। মেচখনৰ ৰিজাল্ট চাগে বেলেগ এটাহে হ'ল হয়। গতিকে প্ৰদ্যুন শইকীয়াৰ ক্ষেত্ৰত প্ৰশংসা কৰিবই লাগিব আজিৰ মেচখনত। বাৰু যিয়ে নহওক মেচখনত 5 উইকেটত জিকিল অসম দলটোৱে কেৰালাৰ বিৰুদ্ধে। ভাল লাগিলে। আৰু এই যে গ্ৰুপ ষ্টেজৰ মেচ ইতিমধ্যে সমাপ্ত হৈছে। 7খনকৈ মেচ যিহেতু এটা গ্ৰুপত 8টা টীম আছিলে আৰু 7খনকৈ মেচ অনুষ্ঠিত হৈছে। তাৰে 7খন মেচত 3খন মেচত জয়লাভ কৰিছিল অসম দলটোৱে আৰু 4খন মেচত হাৰিছে। তো 12 পইণ্টৰ সহায়ত কিন্তু যদিও 3খন মেচ জিকিছে 12 পইণ্টৰ সহায়ত 7 নম্বৰতহে থাকিবলৈ সক্ষম হ'ল গ্ৰুপ ষ্টেজত। মুম্বাই 1 নম্বৰত থাকিলে 6খন মেচ খেলি 5খন জয়লাভ কৰিছে, এখন হাৰিছে 20 পইণ্টৰ সহায়ত। তাৰপিছত অন্ধ্ৰপ্ৰদেশ 7খন মেচ খেলি 5খন জয় আৰু 2খন হাৰিছে 20 পইণ্টৰ 2 নম্বৰত আছে। আৰু ৰেলৱেছে 7খন মেচ খেলি 3খন জয়লাভ কৰিছে 4খন হাৰিছে 12 পইণ্ট। 4 নম্বৰত আছে কেৰালা, বিদৰ্ভ 5 নম্বৰত, উৰিষ্যা 6 নম্বৰত আৰু অসম 7 নম্বৰত। আৰু শেষত ছত্তীশগড়ে 7খন মেচ খেলি 8 পইণ্টৰ সহায়ত শেষত আছে। আৰু এতিয়া উৰিষ্যাৰ এখন মেচ খেলিব বাকী আছে। এখন মেচ জিকিলে আৰু 16 পইণ্ট হ'ব, কোনো কথা নাই। তো এতিয়া কথাটো হ'ল অসমে নেক্সট ৰাউণ্ডত যাব নোৱাৰিব। যিহেতু 12 পইণ্টতে ৰৈ গ'ল। গ্ৰুপ ষ্টেজৰ গোটেইকেইখন মেচ সমাপ্ত হ'ল আৰু 12 পইণ্টতে ৰৈ গ'ল। গতিকে দুটা টপ টিমহে যিহেতু নেক্সট ৰাউণ্ডত যাব। তো ছয়দ মুস্তাক আলী ট্ৰফিৰ যাত্ৰা ইমানতে সমাপ্ত হৈছে অসম দলৰ। ইয়াৰ পিছত বিজয় হাজাৰে ট্ৰফি আহিব। বিজয় হাজাৰে ট্ৰফিৰো আপডেট লৈ আহিম অসম দলটোৰ। যিহেতু অসম দলৰ সমৰ্থক হিচাপে অসম দলৰ প্ৰতিটো আপডেট দিবলৈ আপোনালোকক চেষ্টা কৰোঁ আমাৰ ভিডিঅ'ত। আৰু বিজয় হাজাৰে ট্ৰফিৰো আপডেট লৈ আহিম আমাৰ ভিডিঅ'ত। সকলোখিনি লৈ আহিবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'বিলাক। আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে ভিডিঅ'বিলাক পাবলৈ সক্ষম হ'ব। তো আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।